স্বাধীনতা দিৱসৰ দিনটোতেই বৰক্ষেত্ৰীত প্ৰশংসনীয় পদক্ষেপ। নলবাৰী জিলাৰ কেকানকুছি অগ্ৰদূত মিলন সংঘৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন। কেকানকুছি নামঘৰ প্ৰাংগণত আয়োজিত সম্বৰ্ধনা সভাখনত গাঁওখনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 60% ওপৰত নম্বৰপ্ৰাপ্ত সৰ্বমুঠ 16গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাখনত উপস্থিত থাকে বৰক্ষেত্ৰী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা তথা সাহিত্যিক পৰীক্ষিত বৈশ্য, কেকানকুছি অগ্ৰদূত মিলন সংঘৰ সভাপতি সম্পাদকদ্বয়ক্ৰমে ভাস্কৰ ডেকা আৰু নয়ন হালৈ, কেকানকুছি গাঁৱৰ গাঁও প্ৰধান কৃষ্ণ ঠাকুৰীয়া, কেকানকুছি গাঁও উন্নয়ন সমিতিৰ সভাপতি তথা নাহৰস্থিত লক্ষ্মীনাথ বেজবৰুৱা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক দিনেশ তালুকদাৰ, কেকানকুছি গাঁও উন্নয়ন সমিতিৰ সম্পাদক গকুল ঠাকুৰীয়া, কেকানকুছি গাঁও উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি উপেন ডেকা, কেকানকুছি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বংশীধৰ ডেকা, কেকানকুছি মুছলিম চুবুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নবীউৰ ৰহমান, কেকানকুছি অগ্ৰদূত মিলন সংঘৰ জ্যেষ্ঠ উপদেষ্টা শৈলেন ঠাকুৰীয়াৰ লগতে অভিভাৱক অভিভাৱিকাসকল। উল্লেখ্য যে এই বৰ্ষত গাঁওখনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ কৃতি ছাত্ৰ ছাত্ৰীসকল ক্ৰমে সৃষ্টি ঠাকুৰীয়া, জিতুমণি বৰ্মন, প্ৰীতিমণি বৈশ্য, মফিদা বেগম, মজিদা বেগম, দেৱাশিষ ডেকা, আসিক আলী, জাসমিন চুলতানা, ৰেকিব আলী, আসিক আলী, তনুশ্ৰী বৰ্মন, নীলাক্ষী ডেকা, নাৰ্জুমা বেগম, ৰুমি বেগম, পূৰ্ণিমা বড়ো, হৃদয় বড়ো। ভাষণ প্ৰসংগত পৰীক্ষিত বৈশ্যই বিভিন্ন ধৰণৰ ধৰ্মীয় কাহিনীৰ আলম লৈ ছাত্ৰ ছাত্ৰীসকলক নিজৰ জীৱনৰ সঠিক গতিপথ নিৰ্ধাৰণ কৰাৰ আহ্বান জনোৱাৰ লগতে পিতৃ মাতৃসকলক নিজৰ সন্তানৰ ভৱিষ্যতৰ বাবে সদায় জাগ্ৰত প্ৰহৰী হৈ থাকিবলৈ পৰামৰ্শ দিয়ে। কেকানকুছি গাঁও আহি মোৰ আচলতে খুবেই ভাল অনুভৱ হ'ল। এই যি সভা, এই ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱা যি সভা, এই সভাত অভিভাৱক অভিভাৱিকাসকল, ছাত্ৰ ছাত্ৰীসকল আৰু গাঁওবাসীৰ যিটো আন্তৰিকতা, আস্থা, সেই আস্থাই মোৰ মন ভৰাই তুলিলে। আচলতে এই ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা সভাৰ প্ৰতি তেওঁলোকৰ যিটো আন্তৰিকতা, সেই আন্তৰিকতাটো আচলতে খুবেই প্ৰেৰণাদায়ক আন্তৰিকতা। অগ্ৰদূত মিলন সংঘক লৈ কি ক'ব? অগ্ৰদূত মিলন সংঘ মোৰ বোধেৰে বৰ ভাল কাম কৰিছে। আজিকালি ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ তথাকথিত সংঘ সংস্থা অনুষ্ঠানবিলাকে বিভিন্ন ধৰণৰ আড়ম্বৰপূৰ্ণ কাৰ্যসূচী লৈ সম্বৰ্ধনা জনোৱাটোৱেই দেখা যায়। কিন্তু ইয়াত আহি একেবাৰে অনুষ্টুপীয়া, কিন্তু সংঘৰ কৰ্মকৰ্তাসকলৰ যিটো আন্তৰিকতা বা তেওঁলোকৰ যিটো কাৰ্যসূচীৰ যিটো মোহনীয়তা, সেই মোহনীয়তা বা আন্তৰিকতাই মোক আচলতে ভবাই তুলিছে যে একেবাৰে কম পৰিসৰতো বা একেবাৰে অনাড়ম্বৰপূৰ্ণভাৱেও যে ব্যক্তি পূজা নহয়, যে ব্যক্তিত্ব পূজা যে কৰিব পাৰি, আদৰ্শ পূজা যে কৰিব পাৰি, মিলন অগ্ৰদূত যি মিলন সংঘ, এইটো কিন্তু মোৰ গতিকে নিদৰ্শন। তেওঁলোকে বৰ আস্থা সহকাৰে এই সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা যেন মোৰ অনুভৱ হৈছে। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ আৰু আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত টোটেল 16জন ছাত্ৰ ছাত্ৰীক আমি আজি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু তাত আমাৰ স্বনামধন্য আমাৰ বৰক্ষেত্ৰী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা শ্ৰীযুত পৰীক্ষিত বৈশ্য ছাৰে আমাক যথেষ্ট উদ্গনিমূলক ভাষণ দি আমাৰ ৰাইজক তথা ছাত্ৰ ছাত্ৰীসকলক উদ্গনি জনাইছে। আপোনালোকে জানে কেকানকুছি অগ্ৰদূত মিলন সংঘটো আচলতে আৰ্থিকভাৱে যথেষ্ট দুৰ্বল, কিন্তু তাৰ মাজতে আমি সময়ে সময়ে এই অনুষ্ঠান, আপোনালোকে জানে আমাৰ কাতি আৰু আঘোণৰ দোমাহীৰ দিনাখন যি ৰাজহুৱা পালনাম হয়, ৰাতি সদায় আমি এখন পূৰ্ণাংগ নাট মঞ্চস্থ কৰোঁ আৰু তাতো আমাৰ যথেষ্ট খৰচ হয়। কিন্তু তাত সত্ত্বেও আমাৰ ৰাইজৰ এই সহায় সহযোগ আৰু আকুণ্ঠ মৰম স্নেহৰ কাৰণে এই অনুষ্ঠানবিলাক আমাৰ হৈ আছে। আৰু মই আশা কৰোঁ আপোনালোকৰ সহায় সহযোগিতাই ছাৰসকলৰ দৰে বিশিষ্ট ব্যক্তিসকলৰ সান্নিধ্যই আমাক আৰু আগন্তুক দিনক আগুৱাই যাবলৈ আশা যোগাব, প্ৰেৰণা যোগাব। আৰু নলবাৰীৰ পৰা চম্পক বৈশ্যৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।